আজি দুপৰীয়া সাজটো দেবুলতা বাৰ নিচিনাকৈ বনাইছিলোঁ। কেনেকৈনো বনালোঁ চাওঁ আহকচোন। এইফালে খুতৰা, জিলমিল, মাটিকান্দুৰি কাটি ল'লোঁ, বিলাহী দুটা কাটি ল'লোঁ, আলু এটা সৰু সৰুকৈ কাটি ল'লোঁ, জলকীয়া এটা ল'লোঁ। জলকীয়া এটাই দিছোঁ যিহেতু পুতলাই বেছি জ্বলা খাব নোৱাৰে। এইফালে কেৰাহীত পানীখিনি গৰম হ'ব দিলোঁ। এয়া পানীখিনি গৰম হ'লত কাটি থোৱা জিলমিল শাক কেইডাল দি ল'লোঁ কেৰাহীত। জিলমিল শাক কেইডাল দিয়াৰ পিছত কাটি থোৱা আলু কেইডোখৰ দি দিলোঁ। আলু কেইডোখৰ দি এইফালে মাছ কেইডোখৰ ধুই ল'লোঁ। মাছ কেইডোখৰ ধুই আনি এতিয়া মাছ কেইডোখৰ দিলোঁ। এতিয়া ধুনীয়াকৈ ইমান ধুনীয়াকৈ উতলটো আহিছে। তাৰ পৰা এতিয়া ভালদৰে লৰাই ল'লোঁ। এতিয়া তাত কাটি থোৱা বিলাহী কেইডোখৰ দিলোঁ। বিলাহী কেইডোখৰ দি লৰাই ল'লোঁ। এতিয়া তাত অকণমান নিমখ দি দিছোঁ জোখমতে। নিমখ দি লৰাই সিজিবৰ কাৰণে ঢাকি ৰাখিলোঁ। এয়া উতলি আছে ধুনীয়াকৈ। অলৰেডি সিজি গৈছে, কিন্তু পানীটো অলপ বেছি দিছোঁ শুকাবৰ কাৰণে। সেইটো কাৰণে পানীটো শুকাবলৈ দিছোঁ। এয়া হৈ গ'ল, বহুত ধুনীয়া কালাৰ আহিছে। হালধি দিয়া নাই যদিও মানে কালাৰটো বৰ ধুনীয়া হৈছে। এয়া এতিয়া মই খাবৰ কাৰণে বাঢ়ি ল'লোঁ। এয়া আজি মোৰ দেৱলতা বাৰ নিচিনা ভাত সাজ ৰেডি। কেনেকুৱা হৈছে জনাব। খাবলৈ ধুনীয়া হৈছিলে কিন্তু।